Hello everyone, welcome to my YouTube channel. আজিৰ এই ভিডিঅ'টোত আমি ক্লাস 10 ৰ ম্যাথমেটিক্সৰ যেটো দ্বিতীয় চেপ্টাৰ আছে বহুপদ এই বহুপদ চেপ্টাৰটোৰ পৰা কেইটামান নিউমেৰিকেল প্ৰবলেম সলভ কৰিম। তো প্ৰথম যেটো আমাৰ ইয়াত প্ৰবলেম দিয়া আছে, প্ৰবলেমটো আছে তলত দিয়া সংখ্যাৰ জোড়বিলাকৰ প্ৰথম সংখ্যাটোক শূন্যবোৰৰ সমষ্টি আৰু দ্বিতীয়টোক শূন্যৰ পূৰণফল হিচাপে লৈ বহুপদ কি কৰিব গৈছে গঠন কৰিব গৈছে। আমাৰ ইয়াত কি আছে সংখ্যাৰ জোড় দিয়া আছে, অৰ্থাৎ দুটা গৈ সংখ্যা দিয়া আছে, ইয়াত দুটা সংখ্যা দিয়া আছে। তো এই জোড়টোৰ প্ৰতিটো জোড়ৰ প্ৰথম যেটো সংখ্যা আছে হেতু কি বুলি ধৰি লব গৈছে আমাৰ শূন্যৰ যোগফল বা সমষ্টি, আৰু যেটো দ্বিতীয় সংখ্যা আছে এই দ্বিতীয় সংখ্যাটোক আমাক কি বুলি ধৰিব কৈছে শূন্যৰ পূৰণফল হিচাপে ধৰিবলৈ কৈছে। ধৰি লৈ আমাক কি কৰিব লাগে এটা বহুপদ দ্বিঘাত বহুপদ গঠন কৰিব লাগে। তো আমি প্রশ্ন মতে কি করিম অ্যাকর্ডিং টু কোশ্চেন প্রথম যেটো নাম্বার আছিল হেতু শূন্যৰ সমষ্টি মানে আলফা প্লাস শূন্যৰ সমষ্টি শূন্যৰ যোগফল বা সমষ্টি যোগফল, ঠিক আছে, কিমান আছিল আমাৰ 1/4 এটো লব গৈছে। তো শূন্যৰ সমষ্টি হল আমাৰ 1/4 আৰু কি কৈছে আৰু পূৰণফল আমাক কি লব গৈছে পূৰণফল হল আমাৰ কিমান ইয়াত 1, ঠিক আছে, -1 বুলি দিয়া আছে। তো এতিয়া আমি কি কৰিম, আমি জানো শূন্যৰ যোগফল মানে কি, শূন্যৰ যোগফল মানে হল -b/a, ঠিক আছে, আৰু ইকুৱেল কিমান দিয়া আছিল 1/4, আৰু ইয়াত পূৰণফল মানে কি আছিল, পূৰণফলক আমি লিখিব পাৰো কি c/a ইকুৱেল কিমান আছে -1। তেতিয়া আমি কি কৰিম ইয়াত এর মান কিমান 4, বির মান কিমান 1, অর্থাৎ -বির মান 1, ইয়াত সির মান হল 1 -1, এর মান কিমান হবো, এর মান হবো তলত কিমান আছে একো নাই মানে 1, ঠিক আছে। তেতিয়া আমি কি কৰিম যে ইয়াত এর মান 4 আৰু ইয়াত এর মান কিমান 1। তো একেটা সময়তে একেটা বস্তুৰ মান বেলেগ হোৱাটো কি হয় আমাৰ অসম্ভৱ হয়। এই কারণে এর মান যেহেতু ইয়াত কি আছে 4 আছে, তো ইয়াতো এর মান কিমান হব লাগিব আমাৰ 4 হব লাগিব। সো গতিকে কি কৰিবা এর যেটো ডাঙৰ মান থাকিব এইটো 4, এইটো কি আছে 1, তো এই দুটাৰ ভিতৰত ডাঙৰ কোনটো আছে আমাৰ ডাঙৰ আছে 4, তো ইয়াতো কি বনাব লাগিব 4 বনাই লব লাগিব, ঠিক আছে। তো 4 কেনেকে বনাম, এতিয়া 4 আমি কি কৰিম পূৰণ দিম, তলতো পূৰণ দিম ওপৰতো পূৰণ দিম, দিয়াৰ পিছত আমাৰ ইয়াত কি হল আমাৰ ইয়াত হল এইটো হল -4, এইটো হল কিমান 4, ঠিক আছে। তেতিয়া আমাৰ কি হল ইয়াত এর মান কিমান হল, এর মান হল আমাৰ 4, বির মান কিমান হল, এতিয়া বির মান হল 1, -2 ইফালে যাব -1, সির মান কিমান হল, সির মান হল -4। তেতিয়া আমাৰ কি উলিয়াব লাগে দ্বিঘাত বহুপদ এটা নিৰ্ণয় কৰিব লাগে। তো দ্বিঘাত বহুপদৰ আমাৰ যেটো প্ৰামাণিক ৰূপ হেতু কি আছিল ax² bx + c, এইটো হল আমাৰ দ্বিঘাত বহুপদৰ প্ৰামাণিক ৰূপ। তো এইটো ৰূপৰ সহায়ত আমি কি কৰিম এটা নতুন দ্বিঘাত বহুপদ উলিয়াম। এর মান কিমান আছিল ইয়াত 4x², বির মান কিমান -1 x, সির মান কিমান -4, তো এতিয়া কিমান হ'ব এইটো 4x² প্লাস মাইনাস কিমান হ'ব x প্লাস মাইনাস কিমান হল আমাৰ ইয়াত 4 হৈ গল, ঠিক আছে। তো এতিয়া আমি নেক্সট কি যেটো আছে হেতু চাম। আমাৰ নেক্সট যেটো সংখ্যাৰ জোড় দিয়া আছে হেতু আছে কি, হেতু দিয়া আছে 0 আৰু এটা 5, অৰ্থাৎ শূন্যৰ সমষ্টি আমাৰ কি লব লাগিব শূন্যৰ সমষ্টি হব লাগিব আমাৰ ইয়াত 0, ঠিক আছে, কাৰণ প্ৰথমটোক আমাক কি হিচাপে লব গৈছে শূন্যৰ সমষ্টি, আৰু দ্বিতীয়টো কি হিচাপে লব গৈছে শূন্যৰ কি গুণফল বা পূৰণফল, এইটো আমাৰ কি আছিল √5, ঠিক আছে। তেতিয়া আমি শূন্যৰ সমষ্টি মানে কি লিখিব পাৰো -b/a ইকুৱেল 0, যেহেতু বিৰ তলত কি আছিল a, তো এইটোকো আমি ভগ্নাংশ ৰূপত লৈ আহিম, তলত কি আছে 1, আৰু ইয়াত c/a হ'ব, শূন্যৰ গুণফল মানে c/a হয়। তো এই কাৰণে আমাৰ ইয়াত যেহেতু এইটো ভগ্নাংশ ৰূপত আছিল, তো এইটোকো আমি কি কৰিম ভগ্নাংশ ৰূপত লৈ আহিম। ইয়াত কি আছিল √5, তো এতিয়া তলত কিমান হ'ব, তলত একো নাই মানে আমাৰ কি দিম আমি ইয়াত তলত 1 দিম, ঠিক আছে।
তেতিয়া আমি কি কৰিম এর মান ইয়াতো 1 এর মান ইয়াতো 1 অর্থাৎ এর মানটো কি আছে সেম আছে তো গতিকে আমাক এতে কি কৰিব লাগিব ডাইরেক্ট লিখি দিলে হল এর মান 1 আৰু যদি কেতিয়াবা এনেকুৱা আহে যে ইয়াত এর মান এটা আছে ইয়াত এর মান আন এটা আছে মানে বেলেগ আছে তো তেতিয়াহলে জাস্ট কি কৰি দিবা এর মানটো একই কৰি লবা ঠিক আছে আগৰটো যেনেকে আমি কৰিলো এটা 4 আছিল এটা 1 আছিল তো যেটা 1 আছিল হেতু কি বনাই ললো 4 বনাই ললো আৰু যদি একে থাকে তো ডাইরেক্ট লিখি দিলে হল এর মান 1 আর বির মান কিমান হ'ব 0 ঠিক আছে সির মান কিমান হ'ব সির মান হ'ব √5 তেতিয়া আমাৰ দ্বিঘাত বহুপদটো কি হ'ব দ্বিঘাত বহুপদৰ যেটো আমাৰ প্ৰামাণিক ৰূপ এটো আছিল এটো ঠিক আছে তো ইয়াত এতিয়া মানটো বহাই দিম এর মান কিমান 1 x² বির মান কিমান 0 * x সির মান কিমান √5 অর্থাৎ কিমান হল আমার x² +√5 এটু কিমান হই গল 0 হই গল 0 * x 0 তো আমার বহুপদটো কি হল x² +√5 হই গল তো এতিয়া আমি নেক্সট এটা প্রশ্ন চাম আমার নেক্সট এটা কোশ্চেন প্রবলেম আছে কি যে আমি জেনারেলি কি জানো যে এটা দ্বিঘাত বহুপদের যেটা প্রামাণিক রূপ এটু হল আমার কি ax² bx + c এই প্রামাণিক রূপটো কি হয় আমার ইয়াত তিনটা পদ আছে এটা দুটা তিনটা ঠিক আছে এটা হল x² অর্থাৎ এটা চলকৰ কি হয় ঘাত সৰ্বোচ্চ ঘাত 2 থাকিব কেনেকুৱা ধৰণৰ এটা পদ থাকে আৰু এটা চলকৰ সৰ্বোচ্চ ঘাত 1 থাকে কেনেকুৱা ধৰণৰ এটা পদ আছে আৰু এটা কি আছে ধ্ৰুবক পদ অৰ্থাৎ যেটোৰ লগত কোনো ধৰণৰ কি নাই আমাৰ চলক নাই ঠিক আছে কিন্তু মাঝে মাঝে কি হয় আমার মাঝে মাঝে এনেকুৱা ধৰণৰ বহুপদ দিয়ে সাপোজ এইটো এটা বহুপদ লিখিলো t² - 15 ঠিক আছে ইয়াত কি হৈছে যেটো প্রামাণিক রূপ আছিল দ্বিঘাত বহুপদৰ হেতু কি আছিল আমাৰ তিনিটা পদ আছিল কিন্তু এইটোত কি দিছে আমাৰ অনলি দুটা পদ ঠিক আছে এটা আছিল কি ধ্ৰুবক পদ দিছে অৰ্থাৎ যেটোৰ লগত কোনো চলক নাই আৰু এটা কি আছিল যে যেটো চলকৰ ওপৰত বা যেটো চলকৰ সৰ্বোচ্চ ঘাত 2 পাৱাৰ 2 এইটো পদ দিয়ে আছে কিন্তু বাকি আন এটা যে পদ আছিল যেনেকুৱা এইটো অৰ্থাৎ যেটো চলকৰ কি আছিল পাৱাৰ 1 আছিল এইটো চলক থকা পদটো আমাৰ ইয়াত কি দিয়া নাই তো এনে ক্ষেত্ৰত আমি আমাক যদি কয় যে শূন্য উলিওৱা ঠিক আছে এনে ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ বহুপদ দি আমাক যদি শূন্য উলিয়াবলৈ কয় তেতিয়াহলে আমি কেনেকে শূন্য উলিয়াম তো এইবাৰ আমি কি কৰিম যে এনেকুৱা ধৰণৰ এটা বহুপদ লম অৰ্থাৎ এইটো বহুপদৰে যদি আমি কি কৰিম শূন্য উলিয়াম আৰু শূন্য আৰু সহগৰ মাজৰ যেটো সম্পৰ্ক হেতুও কি কৰিম স্থাপন কৰিবলৈ ট্রাই কৰিম সো গতিকে আমি এইবাৰ কি কৰিম এই যেটো বহুপদ দিয়া আছে ইয়াত দুটা পদ থকা বহুপদ দ্বিঘাত বহুপদ তো দ্বিঘাত বহুপদৰ কি কৰিম আমি শূন্য উলিয়াম তো এনে ধৰণৰ যদি দ্বিঘাত বহুপদ দিয়া থাকে যে কেৱল ধ্ৰুবক পদটো আছে আৰু কেৱল যেটো স্কয়ার মানে চলকৰ যেটো পাৱাৰ 2 হেতু পদ দিয়া আছে ঠিক আছে তো তেনে ক্ষেত্ৰত আমি কেনেকে কৰিম আমি তেতিয়া এনেকে কৰিম যে যেটো আমাৰ যেটো চলক থকা পদ আছে ঠিক আছে এই চলক থকা পদটো আৰু এইটো দুটাকে কি কৰিম হোল স্কয়ার কৰি দিম প্ৰথমে ঠিক আছে হোল স্কয়ার কেনেকে কৰিম যেহেতু ইয়াত t² আছিল অলৰেডি তো এইটো আমি কি কৰিম t এইটো ব্র্যাকেট দিম দি কি দিলু স্কয়ার দিলু তাৰ পিছত 15 ৰ যেহেতু কোনো বর্গমূল নাই ঠিক আছে ইয়াত t² ৰ বর্গমূল কি আছিল t আছিল সেই কাৰণে t ব্র্যাকেটত ৰাখি কি কৰি দিছো স্কয়ার দিছো ঠিক আছে তো এতিয়া আমি কি কৰিম 15 ৰ যেহেতু কোনো বর্গমূল নাই তো সেই কাৰণে ইয়াত কি কৰিম √15 লিখি এটো কি কৰি দিম স্কয়ার কৰি দিম ঠিক আছে তেতিয়া আমাৰ কি হ'ল কারণ ৰুট আৰু স্কয়ারটো এনেকে যদি আমি লিখো এই √15 তেতিয়াহলে কি হ'ব স্কয়ার আৰু ৰুট কি হ'ব ক্যান্সেল যাব যাৰ ভিতৰত 15 এ থাকিল অৰ্থাৎ মানটো সেম থাকিল জাস্ট আমাৰ রূপ বা আকারটো কি হল সমীকৰণৰ বেলেগ হৈ গল বা বহুপদৰ আকাৰটো বেলেগ হৈ গল ঠিক আছে তো এতিয়া আমি কি কৰিম এইটো যেটো ফরম্যাট বনালো আমি এতিয়া এই ফরম্যাটটো কেনেকুৱা ফরম্যাট হল এটা আমি ফর্মুলা আছে আমাৰ কি a² - b² ঠিক আছে এইটো a² এইটো ধৰি ললো b² তো তেতিয়াহলে কি হ'ব a - b a + b ঠিক আছে তো গতিকে আমি এইবাৰ কি কৰিম যে এইটো ফরম্যাটক এই সূত্ৰৰ আধাৰত কি কৰিম লিখি দিম তো এইটো আৰু যেটো এইটো আছে এইটো ফর্মুলাৰ দৰে হৈছে তো বাকি আমি সমান সমান
লিখি যেটো লিখিম এতিয়া এইটো এনে ধৰণে লিখি দিম ঠিক আছে তো a minus b অৰ্থাৎ t minus root 15 এইটো a এইটো b a minus b আৰু আকৌ a plus b অৰ্থাৎ সেম পদ লিখি দিম মাজত কি দিম জাস্ট প্লাস দিম ঠিক আছে এটা মাইনাস এটা প্লাস ঠিক আছে তেতিয়া আমি কি কৰিম যেহেতু ইয়াৰ কি উলিয়াব লাগে আমাৰ শূন্য উলিয়াব লাগে আমি যেহেতু শূন্য উলিয়াম ঠিক আছে তো বহুপদৰ কি বহুপদৰ আমি শূন্য উলিওয়া ঠিক আছে শূন্য উলিওয়া ওকে তো গতিকে আমি কি কৰি দিম ইয়াত t এইটো ইকুয়াল 0 এইটো কি কৰি দিম 0 ইকুয়াল কৰি দিম ঠিক আছে তেতিয়া কি কৰি দিম ইয়াত জাস্ট এটা কাম কৰি দিলে হ'ল t root 15 equal to 0 বা t root 15 এইটো equal to কি হ'ব 0 ঠিক আছে so t equal root 15 আৰু ইয়াত t equal কি হ'ল minus root 15 তো এটা হল প্লাস root 15 আনটো হল কি minus root 15 তো এই দুটা হল কি আমাৰ শূন্য so ইয়াত এটা কি মনত ৰাখিবলগীয়া কনসেপ্টটো হল কি যে যদি দ্বিঘাত বহুপদৰ অনলি ধ্ৰুবক পদ আৰু স্কয়ার থকা পদটো অর্থাৎ যেটো চলকৰ স্কয়ার পাওয়ার 2 এইটো পদ দিয়া থাকে তেতিয়া হলে কেনেকে কৰিবা প্যাটাৰ্নটো হল এইটো ঠিক আছে দুটাকে কি কৰি দিবা স্কয়ার ফৰ্মত লৈ আহি মাইনাস কৰি দিবা ঠিক আছে তেতিয়া হলে এইটো সূত্ৰৰ ওপৰত বেস কৰি আমি বাকি ম্যাথটো কৰিব পাৰিম ঠিক আছে তেতিয়া আমি এই দ্বিঘাত বহুপদৰ যেটো আমাৰ শূন্য ওলাল এটা ওলাল কি প্লাস root 15 আনটো ওলাল minus root 15 তো এই শূন্য দুটাৰ মাজত কি কৰিম শূন্য আৰু এই বহুপদৰ যেটো সহগ আছে ঠিক আছে এই সহগৰ মাজৰ কি কৰিম আমি সম্পৰ্ক স্থাপন কৰিম তেতিয়া শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক এটো কেনেকৈ কৰে এটো আমি প্ৰথমে কি কৰিব লাগিব শূন্যৰ যোগফল এনেকৈ লিখিব লাগিব কি শূন্যৰ যোগফল মানে কি b by a minus ঠিক আছে তেতিয়া ইয়াত জাস্ট কি কৰি দিম root 15 এটা শূন্য আছিল আনটো শূন্য কিমান আছিল minus root 15 ঠিক আছে এটো আছিল তো এতিয়া এই দুটা প্লাস কৰিম নে নকৰিম ঠিক আছে জাস্ট আমাক লিখি দিব লাগে শূন্য দুটাৰ যোগফল শূন্য দুটা আমি প্লাস চিন দি বহাই দিলো এতিয়া বাকি আমি যেটো লিখিম ইয়াত এইটোৰ আধাৰত লিখি দিম ঠিক আছে ইয়াত কি আছে b আৰু এইটো কি আছে a ঠিক আছে এইটো b আৰু এইটো a তো আমাৰ মাইনাস b ৰ মান ইয়াত কিমান হ'ব b আৰু a আৰু c এই তিনিটা মান আমি কৰ পৰা লম আমি বহুপদৰ পৰা লম ঠিক আছে আমাক জাস্ট ইয়াত যোগ কৰিব লাগে আমি যোগ চিন দি জাস্ট বহাই দিছো কিন্তু লিখাটো এতিয়া পিছৰ যিখিনি লিখিম হেতু ইয়াৰ পৰা লিখিম minus b minus b ৰ মান কিমান হ'ব b ৰ মান হ'ব b ৰ মান কোনটো কয় যেটো চলকৰ পাৱাৰ 1 থাকে হেতু চলক থকা পদটো হেতু চলকৰ লগত যেটো সহগ থাকে হেতুকে কোৱা হয় b তো এই বহুপদটো কি হৈছে আমাৰ যে তেনেকুৱা কোন চলক থকা পদ আছে নেকি যে যেটো চলকৰ ম্যাক্সিমাম পাৱাৰ 1 আছে তো তেনেকুৱা ধৰণৰ পদ ইয়াত নাই ঠিক আছে সো b ৰ মান আমাৰ ইয়াত কি হ'ব 0 হ'ব এর মান কিমান হ'ব আমাৰ ইয়াত এর মান হল যেটো চলকৰ ম্যাক্সিমাম পাৱাৰ 2 থাকে তাৰ লগত থকা নাম্বাৰটো অৰ্থাৎ সহগটো তো ইয়াত ম্যাক্সিমাম পাৱাৰ কাৰ আছে t স্কয়াৰ এইটো ঠিক আছে ইয়াৰ লগত কিমান আছে আমাৰ 1 আছে সো ইয়াত কি বহাই দিলো আমি 1 বহাই দিলো আলটিমেটলি কি হৈ গল এইটো আমাৰ 0 হৈ গল ঠিক আছে এতিয়া আমি 0 মানে কি আছিল 0 মানে আছিল কি আমাৰ t কাৰ সহগ যেহেতু ইয়াত চলক কি আছে t আছে x নাই ঠিক আছে তো যেটো চলক থাকিব হেতু লিখি দিলে হল এতিয়া মই ডাইৰেক্টলি t কেনেকৈ পালো তো এতিয়া মই এটো প্ৰথমে এটো লিখি লও 1 2 কি আছিল 1 2 আছিল t স্কয়াৰৰ সহগ ঠিক আছে তো এতিয়া ইয়াত এটা প্ৰশ্ন যে ডাইৰেক্টলি t ক'ত পালো ঠিক আছে তো t ক'ত পালো যেহেতু আমি জানো কি যে এটা দ্বিঘাত বহুপদৰ যেটো প্ৰামাণিক ৰূপ এটো হল ax স্কয়াৰ bx c এইটো মানে নহয় তো ইয়াত তিনিটা পদ আছে এইটো কিন্তু আমাৰ যেটো দ্বিঘাত বহুপদ আছে এইটোত কি কোন দুটা পদ আছিল এইটো আছিল আৰু এইটো আছিল ঠিক আছে এইটো পদ নাই তো যেহেতু এইটো পদ নাই কিন্তু ফরম্যাট হিসাবে তো বনাবো লাগিব ফরম্যাট হিসাবে যদি আমি এইটোৰ ফরম্যাটত যদি এইটো বহুপদক
আমি কি কৰো ডিজাইন কৰো তেতিয়াহলে কি হ'ব তেতিয়াহলে আমাৰ হ'ব এইটো t স্কয়ার প্লাস 0 ইনটু t ঠিক আছে মাইনাস 15 ওকে t স্কয়ার মাইনাস 15 যেহেতু এইটো পদ মিসিং হৈ আছিল সো কিন্তু আমাৰ ফরম্যাট বনাব লাগে সেই কাৰণে 0 ৰে ইনটু কৰি দিছো 0 ৰে ইনটু মানে কি 0 হৈ যাব তো আলটিমেটলি আমাৰ কি এই বহুপদটো সেম থাকিব জাস্ট ফরম্যাটটো কি হল আমাৰ এইটো ফরম্যাটৰ লগত সিমিলাৰিটি আহি গল ঠিক আছে তো সেই কাৰণে মই ইয়াত যেটো 0 লিখিছো 0 লিখাৰ পিছত যেটো টিৰ সহগ এইটো কনসেপ্টৰ আধাৰত মই ইয়াত লিখি দিছো ঠিক আছে তো এতিয়া আমাৰ ইয়াত কি হল টিৰ সহগ আৰু 1 ৰ অৰ্থ কি 1 কি আছিল টি স্কয়াৰৰ সহগ এইটো হৈ গল তো এতিয়া আমি নেক্সট যেটো আছে আমাৰ এইটো লিখিব লাগে যে শূন্যৰ পূৰণফল মানে c by a means কি আছিল এই শূন্য দুটা জাস্ট কি কৰি দিবা পূৰণ কৰি দিবা প্ৰথমে এইটো পূৰণ কৰি দিবা তো পূৰণ কৰিলে কি হ'ব নহব এইটোৰ কাৰণে ঠাই ৰাখি দিয়া এতিয়া আমি c by a লিখিছো এই c by a ৰ আধাৰত বাকিখিনি লিখিম যেনেকৈ ইয়াত লিখিছিলো b by a ৰ আধাৰত c মানে কি আছিল আমাৰ -15 a মানে কি আছিল আমাৰ 1 ঠিক আছে এতিয়া এইটো কিমান হ'ব ৰিজাল্ট এইটো ৰিজাল্ট হ'ব -15 তো ডাইরেক্ট ইয়াত কি লিখি দিবা -15 ঠিক আছে অর্থাৎ কি ডাইরেক্ট পূরণ শূন্য দুটার পূরণফল মানে শূন্য দুটা বহাই পূরণ চিহ্ন দি দিবা কিন্তু পূরণ করার দরকার নাই আগতে ইয়াত অলপ গ্যাপ রাখি দিবা তার পিছত যেটো লাইন হ'ব তাৰ পিছৰখিনি যেটো আমি লিখিম তেতিয়া আমি এইটোৰ বেস কৰি এইটোৰ ওপৰত বেস কৰি লিখাৰ পিছত এইটো চাই ইয়াত জাস্ট লিখি দিলে হৈ গল ঠিক আছে এতিয়া -15 মানে কি আছিল -15 মানে আছিল কি ধ্ৰুবক আৰু 1 আছিল কি টি স্কয়াৰৰ কি আছিল সহগ ঠিক আছে এইটো হল শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক স্থাপন ওকে থ্যাংক ইউ